বিজনেছ ইউপিপিএলৰ বেনাৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তৰ দলে। ঘটনা সন্দৰ্ভত ইউপিপিএলৰ বিজনেছ জিলাৰ সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মাৰ প্ৰতিক্ৰিয়া। অতি সোনকালে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী সাধাৰণ সম্পাদকগৰাকীৰ। চিৰাং জিলাৰ বিজনীৰ 18 নং মানাস চাইফং সমষ্টিৰ পানবাৰী বগলজাৰ পৰা 2 নং কুচুবিল লৈ যোৱা পথাৰ কাষত থকা ইউপিপিএলৰ পোষ্টাৰ বেনাৰসমূহ যোৱা নিশা দুৰ্বৃত্তই ফালি ছিগি জংঘলত পেলাই থৈ যায়। ৰাতিপুৱা অঞ্চলৰ ৰাইজে প্ৰত্যক্ষ কৰি ইউপিপিএলৰ কৰ্মীক জনায়। ঘটনা সন্দৰ্ভত ইউপিপিএল দলৰ বিজনী জিলা সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মা উপস্থিত হৈ সংবাদ মাধ্যমৰ যোগেদি গৰিহণা দিয়াৰ লগতে অতি সোনকালে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। নিৰ্বাচনৰ সময়ত হিংসাৰ বীজ বিয়পাবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে অতি সোনকালে গুৰুত্ব আৰোপ কৰিব লাগে। চিৰাং জিলাৰ বিজনী 18 নং মানাস চাইফং সমষ্টিৰ পানবাৰী বগলাজাৰ পৰা 2 নং কুচুবিল লৈ যোৱা পথৰ কাষত থকা ইউপিপিএলৰ পোষ্টাৰ বেনাৰসমূহ যোৱা নিশা দুৰ্বৃত্তই ফালি ছিগি জংঘলত পেলাই থৈ যায়। ৰাতিপুৱা অঞ্চলৰ ৰাইজে প্ৰত্যক্ষ কৰি ইউপিপিএলৰ কৰ্মীক জনায়। ঘটনা সন্দৰ্ভত ইউপিপিএল দলৰ বিজনী জিলা সাধাৰণ সম্পাদক হোম প্ৰসাদ শৰ্মা উপস্থিত হৈ সংবাদ মাধ্যমৰ যোগেদি গৰিহণা দিয়াৰ লগতে অতি সোনকালে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। নিৰ্বাচনৰ সময়ত হিংসাৰ বীজ বিয়পাবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে অতি সোনকালে গুৰুত্ব আৰোপ কৰিব লাগে। ঘটনাটো মই আপোনালোকক জনাব বিচাৰিছোঁ যে অতি দুৰ্ভাগ্যজনক কথা। ইউপিপিএলৰ যিটো বগলাজাৰ পথত যিবিলাক আমাৰ পোষ্টাৰ আৰু বেনাৰ যিবিলাক আছিল আৰু ফ্লেগবোৰ গোটেইবোৰ কোনোবা মানে দুষ্কৃতিকাৰীয়ে অনুমানিক 12টামান বজাত মানে লণ্ডভণ্ড কৰি পেলাই দিয়া আমি প্ৰত্যক্ষদৰ্শী হিচাপে দেখিবলৈ পাইছোঁ। তো ইয়াৰ দ্বাৰা আমি বুজিব পাৰিছোঁ যে হয়তো মানে তেওঁলোকে আমাৰ মাজত এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে আমাৰ মাজত ভাতৃত্ববোধ বিনষ্ট কৰি এই ইলেকশ্যনৰ সময়ত মানে হিংসাত্মক কাৰ্যকলাপেৰে ভোট জিকাৰ এটা লক্ষ্য লৈছে। যদিও তেওঁলোকে আজি গোটেই ৰাইজে আজি ইউপিপিএল দলক আঁকোৱালি লোৱাত তেওঁলোকে বিকাৰগ্ৰস্ত হৈছে। আৰু মই ক'ব বিচাৰোঁ, সকলোকে আহ্বান জনাব বিচাৰোঁ, সকলো ৰাজনৈতিক দলেই আজি ইউপিপিএল হওক বা যিকোনো ৰাজনৈতিক দলেই হওক আজি বিটিচিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হিচাপে আগবাঢ়ি আহিছে। আৰু ইউপিপিএল দলে সকলো সময়তে হিংসাৰ বাট নলোৱাকৈ অহিংসাৰ পথেৰে যোৱাৰ এটা পৰিকল্পনা ইউপিপিএলৰ আছে। আৰু সকলো জনগোষ্ঠীৰ মাজত সমিল মিলেৰে আগবঢ়া এটা লক্ষ্য লৈ ইউপিপিএল আগবাঢ়ি আছে। সেইবাবে আজি গোটেই বিটিআৰ অঞ্চলতে সকলোৱে মানে ইউপিপিএলক আঁকোৱালি লৈছে। তো ইয়াৰ প্ৰতি তেওঁলোকে হয়তো ভয়ভীত হৈছে, বিকাৰগ্ৰস্ত হৈছে। তাৰ বাবে এনেকেই তেওঁলোকে যধে মধে কাম কৰা আমি দেখিবলৈ পাইছোঁ। যে মই ভাবোঁ এই অচিনাক্ত দুৰ্বৃত্তবোৰে যে এনেকুৱা কাম কৰি কোনো ইয়াৰ ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতিৰ বাতাবৰণ আনিব বিচৰা নাই, তাৰ প্ৰতি মই আমাৰ প্ৰশাসনক মই আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ যাতে ইলেকশ্যনত সকলো জনসাধাৰণে শান্তিপূৰ্ণৰে নিৰ্বাচনত ভাগ লৈ যাতে বিটিচিৰ নিৰ্বাচন সুকলমে পৰিচালিত কৰাত মানে ৰাইজক সহযোগিতা প্ৰশাসনে আগবঢ়াব। আৰু অনতি পলমে যিসকল অচিনাক্ত দুৰ্বৃত্তই এই কাম কৰিছে তেওঁলোকক কাৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি বিহিব লাগে আৰু ইয়াত শান্তি সম্প্ৰীতিৰ এটা বাট মুকলি কৰিব লাগে। মই ইউপিপিএলৰ হৈ এইটোৱে আহ্বান জনাইছোঁ। যিহেতু কালিও বিজনেছ তেনেধৰণৰ ঘটনা ঘটিছে, নিৰ্বাচনৰ পাকখনত এনেধৰণৰ ঘটনাই নিৰ্বাচনৰ পাকখনত ৰক্তাক্ত হোৱাৰ সম্ভাৱনা এক ইংগিত কৰিছে নেকি? নহয়, এইটোতো যিটো আমি দেখিবলৈ পাইছোঁ এনেকুৱা যিটো পৰিস্থিতি হৈ আছে এইটো এটা হিংসাৰ বাট লৈছে আৰু হ'ব পাৰে। গতিকে মই প্ৰশাসনক এইটো অনুৰোধ জনাব বিচাৰিছোঁ যাতে ইয়াত এনেকুৱা হিংসাৰ বাট লোৱাবিলাকক যাতে তেওঁলোকে প্ৰশ্ৰয় নিদিয়ে আৰু লগতে তেওঁলোকক কেনেকৈ এই বাটৰ পৰা তেওঁলোকক ঘূৰাই উভতাই আনি আকৌ মানে ভাল এটা মানে শান্তিৰ পৰিৱেশৰ মাজত তেওঁলোকে আগবাঢ়ি যাওক মই অনুৰোধ জনাইছোঁ। জাগাই জাগাই দেখিবলৈ গৈছে বিজেপি বা বিপিএফৰ বেনাৰ আছে, কিন্তু তাৰ মাজতে ইউপিপিএলৰ বেনাৰ এই বিনষ্ট কৰাৰ ষড়যন্ত্ৰত কোনে আছে বুলি আপুনি ভাবে? এতিয়া মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ, কোনোবা অচিনাক্ত দুৰ্বৃত্ত হ'ব হয়তো ইয়াত। এতিয়া মই যিহেতু আমি প্ৰত্যক্ষদৰ্শী নহয় তো মই এইটোৱেই জনাব বিচাৰিছোঁ যিহেতু আমাৰ ফ্লেগটো নাই, বেলেগ সকলোৰে ফ্লেগ আছে, তো ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে কোনে কৰিছে। ইয়াত আমি চিনাক্ত যিহেতু কৰিব পৰা নাই, মই ইউপিপিএলৰ হৈ অচিনাক্ত দুৰ্বৃত্তই বুলি ক'ব বিচাৰিছোঁ আৰু তাৰ প্ৰতি আমি
থানাৰ সহযোগ আমি বিচাৰিম আৰক্ষী প্ৰশাসনৰ এইটোৱে মোৰ ক'বলগীয়া পৰাজিতটো স্বীকাৰ কৰা বুলি ক'ব পাৰে ন এইটো পৰাজয় তেওঁলোকে পৰাজয়ৰ সন্মুখীন হোৱাটো তেওঁলোকে নিশ্চয় আমি এইটো UPPL স্বীকাৰ কৰিছোঁ কিয়নো UPPL দলক আজি 5 নং চেৰপাঙৰ পৰা শ্ৰীৰামপুৰলৈকে সকলো জনগোষ্ঠীৰ মুছলমানে হওক আদিবাসী হওক গৰীয়া মৰীয়া হওক কোচ-ৰাজবংশী হওক নেপালী হওক গোৰ্খা সম্প্ৰদায়ৰ যিবিলাক আছে হিন্দী ভাষী হওক সকলো জনগোষ্ঠী আজি UPPL দলক আকোৱালি লৈছে আৰু বঙালী জনগোষ্ঠীৰ মানুহ আজি আমাৰ UPPL দলত যথেষ্ট সংখ্যক আগবাঢ়ি আহিছে আৰু সকলোৱে শান্তি নিৰাপত্তা আৰু নিজৰ সুবিধা অৰ্থাৎ অনাগত দিনত জাতিৰ সমস্যা সমাধান ইয়াত থকা ভূমিৰ সমস্যা সমাধানৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে গতিকে UPPL যে আগবাঢ়ি গৈছে আৰু UPPL চৰকাৰ বনোৱাটো নিশ্চিত হোৱাত তেওঁলোকে ভীতিগ্ৰস্ত হোৱাটো মই দেখিবলৈ পাইছোঁ ঘটনাটো মই আপোনালোকক জনাব বিচাৰিছোঁ যে অতি দুৰ্ভাগ্য এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্ত খবৰ বাবে PI নিউজ ধন্যবাদ